হা নমস্কাৰ, মোৰ নাম হৈছে বিমান কলিতা আৰু এজন মই ৰাইডাৰ হয়। লগতে আজিৰ পৰা এই নতুন মোৰ পেজটো আৰম্ভ কৰিছোঁ। যদি আপোনালোকে বাইক ৰিলেটেড কণ্টেণ্ট চাই ভাল পায়, ৰাইড ট্ৰেভেল হওক যিকোনো আৰু বাইক ৰিলেটেড প্লাছ ট্ৰেভেল ৰিলেটেড যদি ভিডিঅ' চাই আপোনালোকে ভাল পায়, মোক ফ'ল' কৰি ল'ব পাৰে। এইটো পেজত আপোনালোকে সেনেকুৱা ধৰণৰ সকলো ভিডিঅ' পাব। আৰু ৰিচেণ্টলি মই ট্ৰিপ এটাত গৈ আছোঁ, ক'ত যাম বাৰু মই ভিডিঅ'টোৰ পিছত ক'ম। আজি ট্ৰিপটোৰে কিছু প্ৰিপেৰেশ্যনৰ কাম মানে বাকী আছে বাইকখনৰ, তো সেইখিনি কাম কৰি লওঁ, কৰি পেলাই এতিয়া যাব ওলাইছোঁ কৰিবৰ কাৰণে। তো চাই থাকক কি কৰোঁ মই আজি। এতিয়া বৰ্তমান লৈ আহিলোঁ ৱাশ্বিং চেণ্টাৰ এটাত। তো গাড়ীখন ফাৰ্ষ্ট ধুই লওঁ, ধুই পেলাই মানে গাড়ীখনৰ কিবা অলপ কাম আছে। কামখিনি মানে মেইন কথা হৈছে এই গাড়ীখনৰ মানে ৱেৰিঙৰ পিনে মানে মবিলটো লিক হৈ আছে। তো এইখিনি মবিলটোৰ কামখিনি কৰিব লাগিব, চেইন চাফা কৰিব লাগিব, সেইখিনি আৰু ৰাইড এটাত যোৱাৰ আগত যিখিনি নৰ্মেল প্ৰিপেৰেশ্যন থাকে বা মবিল চেঞ্জ কৰি দিম লগতে। আৰু এটা এটা জেনেৰেল চেকআপ এটা কৰি ল'ম আৰু যোৱাৰ আগত। তো এইখিনি আৰু মানে মোৰ বেটাৰী এটা আছিল, বেটাৰীটো চাৰ্জ দিয়াৰ কাৰণে আহিলোঁ দোকানখনত। কিন্তু এতিয়ালৈকে দোকানৰ অ'নাৰজন অহাই নাই নেকি। খুৰা ক'ত বা ৰখি আছোঁ বাৰু। এই বেটাৰীটো চাৰ্জ দিব লাগে মানে, আৰু গাড়ীৰো কাম চলি আছে। তো কামখিনি মানে বেটাৰীটো চাৰ্জ দি গ'লে মানে কামখিনি কৰিব পাৰোঁ। তেল আনিব লাগে অলপ। তো গাড়ীখন অলপ ৱাশ্বিং কৰি ল'লোঁ, ৱাশ্বিং কৰি ফালে এতিয়া মানে বাকীখিনি কাম হ'ল বাৰু। মবিল ঢালিলোঁ আৰু যিখিনি লিক আছিল লিকখিনি মাৰিলোঁ। মাৰাৰ পিছত এতিয়া ফগ লাইটৰ কাম চলি আছে। মানে ফগ লাইটটো ৰাতি লাগে কাৰণ পাহাৰীয়া জেগা, কুঁৱলী বহুত, তো সেইটো কাৰণে এতিয়া ফগ লাইটৰ কানেকশ্যন দি আছে। তো ফগ লাইটৰ কানেকশ্যনটো দিয়া হ'ল, মই গৈ আছোঁ কিবা এটা খোৱাৰ কাৰণে। তো সেয়াই আৰু ফগ লাইটৰ ফিটিং সম্পূৰ্ণ হ'লেই আৰু জাষ্ট আগৰ মাথাটোৰ কানেকশ্যনখিনি দি পেলাই মানে হেডলাইটটো টাইট কৰিব লাগে। তো এয়া দুইফালে ফিটিং হৈছে আৰু দুটা 8GG ফগ লাইট হয়। আপোনালোকক ৰাতি দেখাই আছোঁ। এয়া লগোৱা কাম হৈ গৈছে সম্পূৰ্ণ আমাৰ। এতিয়া আপোনালোকে পোহৰটো চাই লওক ভালকৈ। পোহৰটো একদম ধুনীয়া আহিছে আৰু ডাবল মানে দুটা লাইট আছে, এটা হোৱাইট এটা য়েল্লো। ধুনীয়া আৰু একদম ধুনীয়া পোহৰ। যেতিয়া কুঁৱলী বেছি হ'ব তেতিয়া ৰাতি ৰঙা লাইটটো মানে হালধীয়া লাইটটো জ্বলাই দিলে পুৰা কুঁৱলীত মানে মাজতো দেখা পাব আৰু কভাৰ কৰি আছে বগাটোৱে। বগাটো অলপ মানে এডজাষ্ট কৰি দি, কাৰণ ইমান মানুহ চকুত পৰিব ডাইৰেক্ট। মানে হালধিয়াটো একদম ঠিকত আছে, কিন্তু বগাটো অলপ তল পৰিব লাগিব অলপ। পাৱাৰ ধুনীয়া আৰু ফগ লাইট লগোৱা হ'ল আৰু জাষ্ট এই টেষ্ট কৰি চাব গৈছে। লাইটৰ বহুতো ঠিকে আহিছে ন। 8GG কোৱালিটি বহুত ধুনীয়া হয়। যদি আপোনালোকে ফগ লাইট লগাম বুলি ভাবে তেতিয়াহ'লে 8GG লগাব পাৰে। 8GG একদম বঢ়িয়া আৰু একদম ধুনীয়া কোৱালিটি দিয়ে। অলপ দাম আহে মানুহ 3000 মান টকা আহে ষ্টাৰ্টিং। আৰু আপোনালোকে তাতে লাইটকেইটাত মানে ভিতৰত ফেন পাব, লাইটকেইটা গৰম নহয় বেছি। তো এতিয়া লাইট মানে লগোৱা কামখিনি কমপ্লিট হ'ল আৰু এতিয়া সি টেষ্ট কৰি চাবৰ কাৰণে গৈছে। লাইটৰ পোহৰটো অলপ এডজাষ্ট কৰিব লাগে কাৰণ। তো সেই আৰু এতিয়া আহি আছে, সেইখিনি হ'লে হ'ল আৰু ইয়াৰ পৰা যাম অলপ দেৰিকৈ। দিনটো গুচি গ'ল আজি ইয়াতে সেইখিনি কাম কৰোঁতে। সেই আহিছে আৰু তো বৰ্তমান এতিয়া গোটেইখিনি কাম কৰি পেলাই আহি পালোঁ। যাই আছোঁ এতিয়া ঘৰ আৰু অলপ 2 কিলোমিটাৰমান হ'ল কেণ্টনৰ পৰা। সেই আৰু দিনটো সেই ৰাতিপুৱাতে ওলাইছিলোঁ, দিনটো গোটেইখিনি কাম চলি যি নহওক ক্লিয়াৰ হ'ল কামটো। কমপ্লেটকেইটা পাৱাৰ এণ্ডিকা পাই আছোঁ। এইটো হ'ল আপোনাৰ হোৱাইট লাইটটো, আৰু এইটো ফগৰ কাৰণে লাগে য়েল্লো লাইট। ঠিকে আছে, আপোনালোকে যদি লগাই 8GG লগাব পাৰে, একদম ধুনীয়া লাইট হয়। 3000-4000 পৰা ষ্টাৰ্টিং হয়। লগাই ল'ব পাৰে, ধুনীয়া বাজেট ফ্ৰেণ্ডলি হয়। আৰু ৰাস্তাত ফটো আপোনালোকে কিছুমান ঠাই গোপ্ৰটোৰ ভিতৰত তাতে থাকি লৈ যাব, মানে কিছুমানে চালা কৰি ফালে আহিলোঁ। আহি ফালে মানে গাড়ীৰ লাইট চাইটৰ কাম গোটেইখিনি কমপ্লিট হ'ল। খালি এটাই কাম বাকী থাকিল, গাড়ীত মানে কুলেণ্টটো ভৰাব লগা আছে।
তো কুলেনটো কালি ভৰাম আৰু পলিউশ্যনটো বনাব লগা আছে, পলিউশ্যনটো বনোৱা নাই। তো পলিউশ্যনটো কালি বনাম একেলগত। আৰু বাকী গোটেইখিনি কাম হওক। আপোনালোকে যদি ফগ লাইট লগাব বিচাৰে ATG লগাব, ভাল হয়। আৰম্ভণি লগভগ 30,000 মানৰ পৰা ভাল পাই যায়। এটা লাইটতে মানে বগা লাইট আৰু হালধীয়া লাইট দুটাই পাই যাব। তো সেই আৰু লাইট চাইটখিনি গোটেই কমপ্লিট হ'ল। তাৰ পৰা আহিলোঁ, আহি পেলাই মানে জিমত সোমালোঁ। জিমত সোমাই পেলাই ঘৰত কিবা এটা খাই পেলাই দৌৰিব আহিলোঁ আকৌ ইয়াতে এই ষ্টেচনত লগৰ এটাৰ লগত আহিলোঁ। এতিয়া ইয়াৰ পৰা যাম। তো আজিলৈ ভিডিঅ'টো ইমানেই আৰু বেছি দীঘলীয়া নকৰোঁ। যদি ভিডিঅ'টো ভাল লাগিছে, অলপ ভেলুৱেবল বুলি ভাবিছে, তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিব পাৰে। আৰু ভিডিঅ'টো যদি ভাল লাগিছে লাইক শ্বেয়াৰ কমেণ্টখিনি কৰি দিব। তো নেক্সট আৰু মোৰ ইনষ্টাগ্ৰামতো আছে বিমানন্দা ৰোড বুলি, সেইটো ফ'ল' কৰি দিব। তাতো মই ধুনীয়া ধুনীয়া কণ্টেণ্ট দিব চেষ্টা কৰিম। তো আজিলৈ ইমানে, লগ পাম নেক্সট এটা ভিডিঅ'ত।